চাম্পুপাৰা এই বজাৰ অঞ্চলত ভাৰতীয় বিদ্যা মণ্ডলৰ উদ্যোগত আমি এখন নিৰ্বাচনী সভা আমাৰ জিলা পৰিষদ আছমিনা হক চৌধুৰী কাউন্সিলৰ চন্দ্ৰভান তেওঁলোকৰ কাৰণে আমি আহ্বান কৰিছিলোঁ আৰু জিলা পৰিষদৰ এই আৰু কাউন্সিলৰ সভাত কিমান মানুহৰ জনসমাগম হৈছিল 3 বজাৰ পৰা আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াই দেখা পাইছে মোৰ ফালৰ পৰা গৰৈমাৰী প্ৰেছ ক্লাব বকু প্ৰেছ ক্লাব বিভিন্ন অঞ্চলৰ পৰা গুৱাহাটীৰ পৰা অহা মোৰ প্ৰেছৰ বন্ধু বান্ধৱীসকলক আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই সভা সম্প্ৰচাৰৰ কাৰণে অহাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ সমগ্ৰ অসমত আমাৰ ফাৰ্ষ্ট ফেজৰ নিৰ্বাচন হৈ গ'ল ছেকেণ্ড ফেজৰ নিৰ্বাচন 7 তাৰিখে আছে আমি এই দুটা নিৰ্বাচনতে আমি সমগ্ৰ অসমত এক তৃতীয়াংশ জিলা পৰিষদ দখল কৰিবলৈ নিশ্চয় আমি সক্ষম হ'ম 70% ওপৰ কাউন্সিলৰ আমি দখল কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আহ্বানত আমি নিশ্চয় সক্ষম হ'ম ৰাইজসকল মই আজি ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ বন্ধু বান্ধৱীসকলৰ জৰিয়তে সমগ্ৰ অসমত আহ্বান জনাবলৈ বিচাৰিছোঁ অহা আমাৰ ছেকেণ্ড ফেজৰ 7 তাৰিখৰ নিৰ্বাচনত যিসমূহ ঠাইত নিৰ্বাচন হ'বলৈ আছে সকলো ৰাইজে যাতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত ভোটদান কৰে আৰু আমাৰ পূবচমৰীয়া গৰৈমাৰী চমৰীয়া সমষ্টিৰ অন্তৰ্গত পূবচমৰীয়া গৰৈমাৰীত আমি 100% কেণ্ডিডেট নিৰ্বাচিত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছক উপহাৰ দিম ৰাহুল গান্ধীক উপহাৰ দিম আমি 100% কেণ্ডিডেট আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইয়াৰ পৰা জয় কৰাই লৈ যাম আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ সমগ্ৰ অসমৰ কাৰণে এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ ফাৰ্ষ্ট ফেজৰ নিৰ্বাচন হৈ গ'ল এই ফাৰ্ষ্ট ফেজৰ নিৰ্বাচনত বিভিন্ন আমাৰ সাংসদসকলৰ ওপৰত বিভিন্ন ধৰণে গাড়ী চুৰমাৰ কৰা হৈছে ভাঙচুৰ কৰা হৈছে বিভিন্ন ঠাইত কিছুমান কোলা কাপোৰ পিন্ধা গুণ্ডাই আমাৰ সাংসদ বিধায়কৰ ওপৰত অত্যাচাৰ চলাইছে ইয়াৰ প্ৰতিবাদ জনসাধাৰণে অনাগত সময়ত ভোটৰ বেলট বাক্সত কৰিব এই ছেকেণ্ড ফেজৰ নিৰ্বাচনত সমগ্ৰ অসমৰ ৰাইজক যিসমূহ ঠাইত নিৰ্বাচন হ'বলৈ আছে আমি আহ্বান জনাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত যাতে সকলোৱে ভোটদান কৰে আৰু ইয়াত আমাৰ আছমিনাখন চন্দ্ৰভান লিটিল এওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত আপোনালোকে আশীৰ্বাদ দিব এওঁলোকেতো 90 পৰা 95% হাৰত জিকিবই ইয়াত কোনো প্ৰশ্নই নাই কোনো সন্দেহ নাই আপোনালোকে কেমেৰাই পৰীক্ষা কৰিব পাৰে আপোনালোকৰ সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ